নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ টু নিউ আপকামিং কমান্ডো বেটালিয়ন নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 এণ্ড 2027 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়ন পদ মুকলি কৰা হ'ব ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে দুটা নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়ন গঠন কৰা হ'ব এইখিনি পদ কেতিয়া এপ্লাই হ'ব বা কেতিয়া অহা সম্ভাৱনা আছে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনস কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হ'ব কি পদ মুকলি কৰা হ'ব সিলেকশন প্ৰসেস কি হ'ব সকলো তথ্য এ টু জেড মই আপোনালোকক এই ভিডিঅ'টো যেতিয়া জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আসাম পুলিচ টু নিউ আপকামিং কমান্ডো বেটালিয়নৰ তথ্য ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো তথ্য আপোনালোকে চেক কৰি লব পাৰিব নাইবা আপোনালোকে গুগলত সাৰ্চ কৰিব indiajobsupdate.com তাতো আপোনালোকে সকলো তথ্য নিজেও চেক কৰিব পাৰিব এতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনাবলৈ বিচাৰিছো আসাম পুলিচ টু নিউ আপকামিং কমান্ডো বেটালিয়নৰ তথ্য আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবল আপকামিং নিউ ভ্যাকেন্সি 2027 বৰ্ষৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ সেপ্টেম্বৰ মাহৰ 2026 ৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব তাৰ বাবে এতিয়া পৰা ভালকে প্ৰস্তুতি চলাব লাগিব ৰিটেন এক্সামৰ বাবে কাৰণ ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ৰিটেন এক্সাম CBT ৰিটেন এক্সামৰ বাবে এখন বেষ্ট বুক লৈ আহিছে এখনৰ নাম হৈছে এডুকেশ্যন পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনস্টেবল 2027 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক ইয়াতে অল সাবজেক্টৰ বুক আপোনালোকে अवेलेबल পাব ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব আৰু লগতে পাৰ্ট ডি হিন্দী বুক আপোনালোকে अवेलेबल পাব যদিহে আপোনালোকে এই বুক এখন বাই কৰিব বিচাৰে তেলে ভিডিঅ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক বেষ্ট বুক এডুকেশ্যন বুক এসএসসি জিডি কনস্টেবল 2027 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক এডুকেশ্যন বুক যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ফালৰ পৰা যি টু নিউ আপকামিং কমান্ডো বেটালিয়নৰ পদ মুকলি কৰা হ'ব নতুনকৈ হে পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ডিপাৰ্টমেন্ট নেম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড SLPRB ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব পোষ্ট নেম আসাম কমান্ডো বেটালিয়ন যেনে কনস্টেবলৰ পদ মুকলি কৰা হ'ব সাব ইন্সপেক্টৰ পদ মুকলি কৰা হ'ব আৰু লগতে গেট ফৰ কুক বাৰ ধুবি এনেকুৱা ধৰণৰ ভ্যাকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব টোটাল কিমান ভ্যাকেন্সি আহিব ইতিমধ্যে গম পোৱা নাই স্যালাৰি 14000 ৰ পৰা 60500 লৈকে আপোনালোকে স্যালাৰি পাব 14000 পৰা 60500 টকা লৈকে আপোনালোকে স্যালাৰি পাব জব লোকেশন অল আসাম অসমতে আপোনালোকে চাকৰি কৰিব লাগিব তাৰপা নেক্সট আছে এডুকেশ্যন কোৱালিফিকেশন সাব ইন্সপেক্টৰ এবি পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেচন আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপোনালোকে সাব ইন্সপেক্টৰ এবি পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব কনস্টেবল এবি পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকে অনলি HSLC মেট্ৰিক পাস কৰিলে আপোনালোকে কনস্টেবল এবি পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ কমান্ডো বেটালিয়নৰ গেট 4 ভ্যাকেন্সি আহে যেনে কুক বাৰ ধুবি সাফাই কৰ্মচাৰী যিখিনি আপোনালোকৰ ভ্যাকেন্সি আহে সেইখিনি পদত আপোনালোকে আবেদন কৰিবলৈ হলে 8 পাস 10 পাস 12 পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে 1 ইয়াৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকিব লাগিব আপোনালোকে কাম কৰা এখন 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব গেট 4 পদবিলাকত আবেদন কৰিবলৈ হলে এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে আসাম পুলিচ কমান্ডো বেটালিয়ন 2026 আপকামিং এজ লিমিট এটা এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা সাব ইন্সপেক্টৰ পদবিলাকত 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 20 পৰা 25 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আগতে হয়তো সাব ইন্সপেক্টৰ পদবিলাকৰ 20 পৰা 24 বছৰলৈকে আবেদন কৰিব পৰা বয়সৰ সময়সীমা দিয়া হৈছিল কিন্তু অহা 2025 চনৰ পৰা আপোনালোকৰ 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 20 পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব কনস্টেবল এবি পদবিলাকত 18 বছৰ পৰা 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু গেট 4 পদবিলাকৰ 18 বছৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হ'ব ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC মহিলা বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকশন তাৰপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এইখিনি পদৰ এপ্লাই হয়তো নৱেম্বৰ ডিসেম্বৰ মাহৰ পৰা হয়তো এপ্লাই হোৱা সম্ভাৱনা আছে এই বিষয়ে আপোনালোকে গম পালে মানে নৱেম্বৰ ডিসেম্বৰ এইকিটা মাহৰ পৰা হয়তো এই পদবিলাকৰ এপ্লাই হোৱা সম্ভাৱনা আছে তাৰপা নেক্সট হৈছে এই পদবিলাকৰ সিলেকশন প্ৰসেস আসাম পুলিচ কমান্ডো বেটালিয়ন টু নিউ আপকামিং কমান্ডো বেটালিয়নৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট PST তাৰপা ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট PET তাৰপা নেক্সট মেডিকেল এক্সামিনেশন টেষ্ট তাৰপা ৰিটেন টেষ্ট ফৰ সাব ইন্সপেক্টৰ এবি অনলি যিখিনি আপোনালোকৰ সাব ইন্সপেক্টৰ এবি কনস্টেবল এবি পদ আছে সেইখিনি আপোনালোকৰ
ৰিটেন এক্সাম হ'ব, বাকী সকলো কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয়। তাৰপৰা সাইকোমেট্ৰিক টেষ্ট হ'ব, তাৰপৰা ফাইনেল সিলেকশ্যন মানে ফাইনেল মেৰিট লিষ্ট উলিওৱা হ'ব। যিখিনি গেট 4 ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ অনলি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপৰা আপোনালোকৰ টেট প্ৰিফাৰেঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। কোনো ধৰণৰ তাতো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট মানে কোনো ধৰণৰ ৰানিং লং জাম্প মাৰিব নালাগে, অনলি সাব ইন্সপেক্টৰ আৰু এবি কনষ্টেবল কামাণ্ডো বেটালিয়নৰ পদবিলাকৰহে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PSTত হাইটটো জেনেৰেলসকলৰ লোৱা 167 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব। ছোৱালীসকলৰ 162 সেন্টিমিটাৰ হাইটটো হ'লেই হৈ যাব। OBC MOBC SC সকলৰ কাৰণে হাইটটো 162 সেন্টিমিটাৰ মেলৰ হ'ব লাগিব। আৰু ছোৱালীসকলৰ 157 সেন্টিমিটাৰ হাইটটো হ'লেই হৈ যাব। ST STP গোৰ্খা কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে, 160 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব লোৱা, আৰু ছোৱালীসকলৰ 152.40 সেন্টিমিটাৰ হাইটটো হ'লে হৈ যাব। চেষ্টটো অনলি লোৱাসকলৰ জোখা হ'ব। নৰ্মেল OBC MOBC SC STP জেনেৰেল সকলৰ 85 নৰ্মেল হ'ব লাগিব, বডিটো লগতে 5 সেন্টিমিটাৰ ফুলাই পিনে 90 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব। ST সকলৰ নৰ্মেল বডিটো 80 হ'ব লাগিব, লগতে ফুলাই মেলি 85 হ'ব লাগিব। এইখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত ল'ৰাসকলৰ মাৰ্কছ থাকিব 80 মাৰ্কছ আৰু ছোৱালীসকলৰ থাকিব মাৰ্কছ 60 মাৰ্ক। মানে ল'ৰাসকলৰ ইভেন হ'ব 4টা আৰু ছোৱালীসকলৰ ইভেন হ'ব 3টা। এতিয়া ল'ৰাসকলে ৰানিং কৰিব লাগিব 4.8 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 20 মিনিট। 20 মিনিটৰ ভিতৰতে 4.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব। এবি কনষ্টেবল বা সাব ইন্সপেক্টৰ দুইটা সমানে ৰানিং। তাৰপৰা লং জাম্প মাৰিব লাগিব, 3বাৰ চান্স দিয়া হ'ব। চিন আপ মাৰিব লাগিব। তাৰপৰা নেক্সট 100 মিটাৰ ৰেচ অনুষ্ঠিত হ'ব। ইয়াতে চিন আপৰ তথ্যবিলাক দিয়া আছে, ধুনীয়াকৈ আপোনালোকে চেক কৰিব। অনলি ল'ৰাসকলৰহে চিন আপ অনুষ্ঠিত হয়, কোনো ধৰণৰ ছোৱালীসকলৰ চিন আপ অনুষ্ঠিত নহয়। ইয়াতে ফিমেলসকলৰ দিয়া আছে, ফিমেলসকলে ৰানিং কৰিব লাগিব 2.8 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 19 মিনিট। 19 মিনিটৰ ভিতৰত 2.8 কিলোমিটাৰ ৰানিং কৰিব লাগিব। আৰু লং জাম্প হ'ব, 3বাৰ চান্স দিয়া হ'ব, আৰু 100 মিটাৰ ৰেচ হ'ব, টাইমিং দিয়া হ'ব 18 ছেকেণ্ড। আৰু ল'ৰাসকলৰ 100 মিটাৰত 15 ছেকেণ্ড টাইমিং দিয়া হ'ব। এইখিনি ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ডৰ টেষ্টৰ বিষয়ে আপোনালোকে গম পালে। তাৰপৰা নেক্সট ফিজিকেল টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকে এবি মানে যিখিনি সাব ইন্সপেক্টৰ ভেকেঞ্চি আছে সেইখিনি আপোনালোকে ৰিটেন এক্সাম দিবলৈ পাব যদি ফিজিকেল টেষ্ট ভাল হয়। আজিকালি সকলো পদৰ ফাৰ্ষ্ট টাইম ফিজিকেল টেষ্টে হ'ব, এইটো বিষয়ে আপোনালোকে গম পালে। আৰু যিসকল কেণ্ডিডেটে অলৰেডি এপ্লাই কৰিছে তেওঁলোকে হয়তো ভালকৈ প্ৰস্তুতি চলাওক ফিজিকেল টেষ্টটোৰ কাৰণে। আৰু যিসকলে নতুন পদৰ কাৰণে অপেক্ষাৰে বাট চাই আছে তেওঁলোকৰ বাবে খুব কম দিনৰ ভিতৰতে পদ মুকলি কৰা হ'ব, চিন্তা কৰিব কোনো কাৰণ নাই, ভালকৈ প্ৰস্তুতি চলাবই লাগিব। কাৰণ এইখিনি পদ হাই লেভেল ভেকেঞ্চি, কাৰণ এইখিনি আপোনালোকৰ ফিজিকেল টেষ্টটো বহুত টাফ, ভালকৈ কষ্ট কৰিলে আপোনালোকে চাকৰি পাবই। এইখিনি আছিলে আসাম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ 2 নিউ আপকামিং কামাণ্ডো বেটালিয়নৰ বাবে পদ মুকলি কৰা হ'ব। নতুনকৈ 2টা বেটালিয়ন গঠন কৰা হ'ব অসম পুলিচৰ কামাণ্ডো বেটালিয়নত। এইটো বিষয়ে আপোনালোকে গম পালে। যদি ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভালকৈ প্ৰস্তুতি চলাওক। যদি অসম পুলিচৰ এবি কনষ্টেবলৰ পদবিলাকত যদি আপোনালোকে অসম পুলিচৰ যিখিনি আপোনালোকৰ কনষ্টেবল কামাণ্ডো বেটালিয়নৰ ভেকেঞ্চি আহে তাতে আপোনালোকে যদি ইণ্টাৰভিউ দিম বুলি ভাবিছে ভালকৈ আপোনালোকে ফিজিকেল টেষ্ট তৈয়াৰী কৰক। যদি সাব ইন্সপেক্টৰ পদবিলাকত যদি আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেতিয়াহ'লে ভালকৈ ফিজিকেল টেষ্টটো তৈয়াৰী কৰিব লাগিব, আৰু লগতে আপোনালোকে ৰিটেন এক্সামৰ বাবেও আপোনালোকে প্ৰস্তুতি চলাব লাগিব। আৰু গেট 4 পদবিলাকৰ বিষয়ে আপোনালোকে গম পাইছে। ফাৰ্ষ্ট টাইম এপ্লাই কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST অনুষ্ঠিত হ'ব। PST অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকৰ নেক্সট টেট প্ৰিফাৰেঞ্চি টেষ্ট TPT অনুষ্ঠিত হয়। ইয়াতে কিন্তু মই আপোনালোকক গেট 4 পদবিলাকৰ ডিটেইল জনোৱা নাই, অনলি আপোনালোকে চিলেকশ্যন প্ৰচেছটোহে আপোনালোকক জনালোঁ। সো এইটো আছে, যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো চেকটো যাতে সকলোৱে গম পাওক যে নতুনকৈ পুনৰ অসম পুলিচৰ কামাণ্ডো বেটালিয়নত পদ মুকলি কৰা হ'ব। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।